অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে গুড নিউজ আহিছে। মানে যিসকল ল'ৰা ছোৱালী এতিয়ালৈকে জব পোৱা নাই সেইসকলৰ বাবে গুড নিউজ আহিছে। নৱেম্বৰ মাহৰ 26 তাৰিখে নতুন এপ্লিকেশ্যন ফৰ্ম আহি গ'ল। যিটো নতুন এপ্লিকেশ্যন ফৰ্ম আহিছে সেই ফৰ্মৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি মোবাইলতে ডাউনলোড কৰিব পাৰিব এপ্লিকেশ্যন ফৰ্মেট। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব কি পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব, ফৰ্ম ফিল আপ কৰি ক'ত জমা দিব লাগিব, লাষ্ট ডেট কেতিয়া, গোটেই তথ্য এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে এতিয়াই জনাই দিয়া হ'ব। ইয়াতে চাই লওক যে কোনবিলাক কেণ্ডিডেট পাব, কোনবিলাক মানুহে টকা পাব। ইয়াত কৈছে যে যিসকল আনএমপ্লয়েড মানে নিবনুৱা যুৱক যুৱতী হয়, STP OBC কেটেগৰীৰ, অসমৰ STP আৰু OBC কেটেগৰীৰ আনএমপ্লয়েড মানে নিবনুৱা হয়, এইসকল যুৱক যুৱতীয়ে ইলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব, মানে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াত কৈছে যে গ্ৰেজুৱেট পাছ হ'ব লাগিব এনি ষ্ট্ৰীম, ছায়েন্স কমাৰ্চ বা আৰ্টছৰ পৰা যদি গ্ৰেজুৱেট পাছ হৈছে সেইসকলে ফৰ্ম ফিল আপ কৰিব পাৰিব। লগতে ইয়াতে টেকনিকেল কোৰ্ছো উল্লেখ কৰিছে। তাৰপিছত ইয়াতে কৈছে যে আবেদন কৰাৰ প্ৰাৰ্থীৰ বয়স হ'ব লাগিব, ইয়াত কৈছে 25 বছৰৰ পৰা 25 বছৰ ভিতৰত হ'ব লাগিব, মানে 25 ইয়াৰ্ছ টু 45 ইয়াৰ্ছলৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। আবেদন কৰা প্ৰাৰ্থীৰ যিটো ইনকাম 2 লাখৰ তলত হ'ব লাগিব, পাৰ এনাম 2 লাখৰ তলত হ'ব লাগিব, যাতে বছৰি আয় 2 লাখৰ ওপৰত নহয়, ইয়াত উল্লেখ কৰিছে তলত থাকিব লাগিব। তাৰপিছত ইয়াতে কৈছে যে যেতিয়া ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰ দিব লাগিব চাই লওক। এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি ইয়াতে কৈছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব, তাৰপিছত এফিডেভিট বনাব লাগিব, DC অফিচত যাই এফিডেভিট বনাব লাগিব, নটাৰী পাছ কৰিব লাগিব, আনএমপ্লয়েড মানে নিবনুৱা বুলি এটা এফিডেভিট বনাব লাগিব। তাৰপিছত ইয়াতে কৈছে যে ইনকাম যিটো চাৰ্টিফিকেট এইবিলাক দিব লাগিব, তাৰপিছত গ্ৰেজুৱেশ্যন পাছৰ চাৰ্টিফিকেট দিব লাগিব, মেট্ৰিক পাছৰ এডমিট কাৰ্ড দিব লাগিব, তাৰপিছত পাছপোৰ্ট চাইজ ফটোগ্ৰাফ দিব লাগিব, বেংকৰ পাছবুক দিব লাগিব, তাৰপিছত ভোটাৰ ID, পান কাৰ্ড বা ড্ৰাইভিং যিকোনো এটা দিলেই হ'ল, আধাৰ কাৰ্ড যিকোনো এটা দিলেই হ'ল। তাৰপিছত ইয়াতে কৈছে যে এইটো এটা প্ৰফেশ্যনেল বনাব লাগিব। ইয়াতে কৈছে, ইয়াতে চাই লওক যিটো আঁচনি হয় সেইটোৰ প্ৰপ'জেল এটা বনাব লাগিব। আঁচনিৰ মেক্সিমাম ইয়াতে উল্লেখ কৰিছে 50,000, ইয়াৰ যাতে ওপৰত নহয়, যিটো প্ৰপ'জেল হ'ব সেইটো 50,000 হ'ব লাগিব, ইয়াৰ ওপৰত যাতে নহয় উল্লেখ কৰি দিছে। তাৰপিছত ইয়াতে কৈছে যে ফৰ্ম ফিল আপ কৰি জমা দিব লাগিব ক'ত চাই লওক। ইয়াতে উল্লেখ কৰিছে ডাইৰেক্টৰেট অফ ৱেলফেয়াৰ অফ প্লেন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ, আছাম, ৰুক্মিণী নগৰ, গুৱাহাটী 6 উইথিন 10th ডিচেম্বৰ 2020, ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰতে জমা দিব লাগিব। ইয়াতে এপ্লিকেশ্যন ফৰ্মেট আছে, এই ফৰ্মেটটো নিজে নিজে বনাব লাগিব, বনাই প্ৰিণ্ট আউট কৰি যিমান ডকুমেণ্টছ আছে এইখিনি ফৰ্মত গাঁঠি দি এড্ৰেছ কৈ দিলোঁ, সেই এড্ৰেছত জমা দিব লাগিব ডিচেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত। অধিক জানিবলৈ লগতে নটিফিকেশ্যন লগতে এপ্লিকেশ্যন ফৰ্মেট চাবলৈ কাম কৰক। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, এই লিংকত ক্লিক কৰি চাব পাৰিব।